নমস্কাৰ। আজিৰ জাতীয় বিদ্যালয়ৰ ক্লাছ 3ৰ সমাজ বিজ্ঞান বিষয়ৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। লেচনখনৰ নাম হৈছে পাহাৰ পৰ্বত, লেচন 3। তো ফাৰ্ষ্ট খালী ঠাই পূৰ কৰা দি আছে, এইখিনি চাওক। যে প্ৰথম কুৱেশ্যনটো হৈছে যে বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ ভিতৰভাগটো দেশ, সেইটো হ'ব উত্তপ্ত। আৰু খ দি আছে পৃথিৱীৰ আৰ্হি হিচাপে আমি দেশটো দেখুৱাব পাৰোঁ। কি দেখুৱাব পাৰোঁ? গোলকটো দেখুৱাব পাৰোঁ। গ নম্বৰ, আমাৰ পৃথিৱীখনৰ খোলাটোক এটা দেশৰ তুলনা কৰি চাব পাৰোঁ। কিহেৰে তুলনা কৰিব পাৰোঁ? ফুটবলৰ লগত। ফুটবল হ'ব এনচাৰটো। আৰু ঘটো হৈছে আমাৰ পৃথিৱীখনৰ খোলাটোত থকা টুকুৰাবোৰ দেশ বোলে। কি বোলে? ফলক বোলে। 9 নম্বৰ, পৰ্বতবোৰ বছৰৰ সকলো সময়তে দেশেৰে পৰিপূৰ্ণ হৈ থাকে। কিহেৰে পৰিপূৰ্ণ হৈ থাকে? বৰফেৰে পৰিপূৰ্ণ হৈ থাকে। এতিয়া আমি 2 নম্বৰ পাম কাক বোলে লিখা। প্ৰথম আছে পৰ্বত। শিল আৰু মাটিৰে গঠিত পৃথিৱীৰ বহু ঠাই আগুৰি থকা অতি ওখ অংশবোৰকে পৰ্বত বোলে। তাৰপিছত 2টো হৈছে পৰ্বত শ্ৰেণী। পৰ্বত যদি ইখনৰ লগত সিখন লগ লাগি বহু ঠাই জুৰি আগুৰি থাকে তাকে পৰ্বত শ্ৰেণী বুলি কোৱা হয়। আমি এতিয়া 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নটো আছে কেইটামান যে অসমৰ পাহাৰীয়া জিলা কেইখনৰ নাম লিখা। যে অসমৰ পাহাৰীয়া জিলা কেইখনৰ নাম হ'ল হৈছে ডিমা হাছাও, কাৰ্বি আংলং আদি। আৰু 4 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ ৰাজ্যৰ ওচৰত থকা কেইখনমান পাহাৰীয়া ঠাইৰ নাম। আমাৰ ৰাজ্যৰ ওচৰত থকা কেইখনমান পাহাৰীয়া ঠাইৰ নাম হৈছে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয় আদি। তাৰপিছত চোৱা, অসমৰ চুবুৰীয়া কেইখনমান পাহাৰীয়া ৰাজ্যৰ নাম লিখা। অসমৰ চুবুৰীয়া কেইখনমান পাহাৰীয়া ৰাজ্যৰ নাম হৈছে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয় আদি। তাৰপিছত 6 নম্বৰ হৈছে যে আগ্নেয়গিৰিৰ সৃষ্টি কেনেকৈ হয়। আগ্নেয়গিৰিৰ সৃষ্টি কেনেকৈ হয়। এতিয়া আগ্নেয়গিৰিৰ সৃষ্টি কেনেকৈ হয় কিতাপত অলপ লংকে দিয়া আছে, মই ইয়াত অলপমান কাটি দিছোঁ। যে উত্তপ্ত আৰু আধা জ্বলীয়া বস্তুবোৰে পৃথিৱীৰ উপৰভাগলৈ ওলাই আহিবলৈ বিচাৰে, তাৰ ফলতে আগ্নেয়গিৰিৰ সৃষ্টি হয়। পৰ্বত কেনেদৰে গঠিত হয়? 7 নম্বৰ প্ৰশ্ন। এইটোও মই অলপ সৰু কৰি দিছোঁ যিহেতু ক্লাছ 3 ষ্টুডেণ্ট, বেছি দীঘলীয়া হ'লে সিহঁতৰ প্ৰব্লেম হ'ব। যিহেতু পৃথিৱীৰ ফলকটো গতিশীল, ইখনে সিখনক ঠেলাঠেলি কৰি থাকে। এনেদৰে ঠেলাঠেলি কৰি থাকোঁতে কেতিয়াবা এখন ফলক ওপৰলৈ উঠি যায় আৰু তেনেদৰেই পৰ্বত গঠিত হয়। তাৰপিছত এইখিনি মই অতিৰিক্ত দিছোঁ, কিতাপত নাহে প্ৰশ্ন, হ'লেও এক্সামত আহে। তাৰমানে চোৱা, ইংৰাজী প্ৰতিশব্দ গোলক, গ্লোব, পৃথিৱী আৰ্থ, দেশ কাণ্ট্ৰি, মহাদেশ কণ্টিনেণ্ট, মহাসাগৰ অ'চেন, আগ্নেয়গিৰি ভলকেনো, পৰ্বত মাউণ্টেইন। আৰু মই কেইটামান কি দিছোঁ? প্ৰশ্নটো দিছোঁ, শ্বৰ্ট কুৱেশ্যন, অতিৰিক্ত প্ৰশ্ন। কাৰণ দেখা যায় যে জাতীয় বিদ্যালয়ৰ বহুতো ভিতৰুৱা কুৱেশ্যন আহে। গোলক কি? গোলক হ'ল পৃথিৱীৰ আৰ্হি। 2 নম্বৰ হৈছে বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ ভিতৰভাগটো কি বস্তুৰে গঠিত? অতি উত্তপ্ত আৰু আধা জ্বলীয়া বস্তুৰে গঠিত। 3 নম্বৰ, এখন পৰ্বতৰ নাম লিখা। তো হিমালয় পৰ্বত আৰু ফলক কাক বোলে? আমাৰ পৃথিৱীখনৰ খোলাটোত থকা টুকুৰাবোৰকে কি বোলে? ফলক বোলে। ধন্যবাদ।